আজিৰ বিধানসভাৰ মজিয়াত শুৱালকুছি তাঁত শিল্প আৰু শিপিনীসকলৰ উন্নয়নৰ সন্দৰ্ভত দিয়া প্ৰশ্ন উত্তৰত মই শুৱালকুছিৰ যেটো পাট মুগাৰ শিল্পটো অসমৰ কাৰণে এটা স্বাভিমান আৰু অসমীয়া জাতিৰ এটা পৰিচয় বহন কৰি আহিছে আৰু বিশেষভাৱে মহামানৱ মহাত্মা গান্ধীও শুৱালকুছি ভ্ৰমণকালত শুৱালকুছিৰ বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত শিপিনীসকলে কাপোৰত সপোন ৰচিব পৰা বুলি কৈ এক উচ্চ প্ৰশংসা কৰিছিলে। গতিকে তেনেকুৱা এটা বস্ত্ৰ উদ্যোগৰ উন্নয়নৰ ক্ষেত্ৰত মাননীয় মন্ত্ৰী মহোদয় যিখিনি উত্তৰ দিছে এই উত্তৰখিনি যথেষ্টভাৱে শুৱালকুছিৰ কাৰণে অতি প্ৰাসংগিক আছিলে আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শুৱালকুছিৰ বস্ত্ৰ উদ্যোগটো উন্নয়নৰ স্বাৰ্থত ৰাষ্ট্ৰীয় হস্ততাঁত উন্নয়ন নিগমৰ অধীনত এটা মেগা ক্লাষ্টাৰ আঁচনি ৰূপায়ণ কৰিছে। গতিকে এই বস্ত্ৰ উদ্যোগটো উন্নয়নৰ ক্ষেত্ৰত যথেষ্টভাৱে সকাহ হ'ব যদিও বৰ্তমানো এই বস্ত্ৰ উদ্যোগটোৰ লগত জড়িত শিপিনীসকলে বিশেষভাৱে বহাগ মাহৰ পিছৰ যেতিয়া বজাৰত সেই উৎপাদিত মেখেলা চাদৰকে ধৰি এই বস্ত্ৰ উদ্যোগৰ উৎপাদিত সামগ্ৰী বস্ত্ৰসমূহ বিক্ৰী নহয় তেতিয়া যথেষ্ট ক্ষতিৰ সন্মুখীন হয় আৰু সেইকাৰণে মই বিভাগীয় মন্ত্ৰী মহোদয়ক এটা শুৱালকুছি উৎপাদিত বস্ত্ৰসমূহক যাতে চৰকাৰে ক্ৰয় কৰি চৰকাৰীভাৱে বিক্ৰী কৰিব পাৰে আৰু শিপিনীসকলে লাভৱান হ'ব পাৰে। গতিকে তাৰ কাৰণে এটা বস্ত্ৰ বেংক স্থাপন কৰাৰ কাৰণে মই সদনত উত্থাপন কৰিছোঁ আৰু তাৰ লগে লগে বহিৰা কিছু অসাধু ব্যৱসায়ীয়ে আমাৰ শুৱালকুছিৰ মেখেলা চাদৰৰ হুবাহু আৰ্হি নকল কৰি বাহিৰত একে সদৃশ কাপোৰ প্ৰস্তুত কৰি বজাৰত মেলি দিয়ে আৰু যাৰ কাৰণে নেকি শুৱালকুছিৰ এই মেখেলা চাদৰকে ধৰি বস্ত্ৰ উদ্যোগৰ যথেষ্ট ক্ষতি হয়। গতিকে এই ক্ষতি প্ৰতিৰোধ কৰাৰ কাৰণে মাননীয় মন্ত্ৰী মহোদয়ক এই শুৱালকুছিৰ মেখেলা চাদৰক জিঅ'টেকৰ জৰিয়তে এটা গ্লোবেল বজাৰত বিক্ৰী কৰিব পৰা সুবিধা কৰি দিয়াৰ লগতে এই যে অসাধু ব্যৱসায়ীসকলে যি ধৰণে নকল কৰি এই বস্ত্ৰ উদ্যোগটো ক্ষতি কৰি আছে তাৰ পৰা ৰক্ষা কৰাৰ কাৰণে জিঅ'টেকৰ ব্যৱস্থা কৰাৰ কাৰণে মই সদনত উত্থাপন কৰিছোঁ। গতিকে শুৱালকুছি বস্ত্ৰ উদ্যোগটোক যথেষ্টভাৱে ৰক্ষা কৰাৰ লগতে শিপিনীসকলক উন্নত মানৰ প্ৰশিক্ষণ দিয়া আৰু এই বস্ত্ৰ উদ্যোগটোক উন্নতিৰ দিশত আগুৱাই নিয়াৰ কাৰণে বস্ত্ৰ বেংক ৰেহাই মূল্যত কেঁচা সূতা যোগান ধৰা প্ৰায় 50% ৰেহাই মূল্যত কেঁচা সূতা যাতে শিপিনীসকলক যোগান ধৰে বস্ত্ৰ বেংকৰ জৰিয়তে শিপিনীসকলক যাতে সকাহ দিয়ে আৰু জিঅ'টেকৰ জৰিয়তে অসাধু চক্ৰৰ যি এই বস্ত্ৰ উদ্যোগটো ক্ষতি কৰিছে তাৰ পৰা প্ৰতিৰোধ কৰাৰ কাৰণে GI টেকৰ ব্যৱস্থা কৰাৰ কাৰণে মই আজি সদনত উত্থাপন কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।